সাৱধান আৰু সাৱধান হ'ব এজন কম নহয় নিজৰ মানুহজনীকে আজিলৈকে ভালকে বুজি নেপালে লোকৰ ছোৱালীজনী কি ভালকে বুজিব কিন্তু একন সন্মানো নাথাকিব সময়ত মেইন বস্তুটোৱে পাই গলা আৰু কি লাগিছে তোমাক আৰু তুমি এটা মন্দিৰ এখন ঘৰ মানে এটা মন্দিৰ কেনেকৈ বিৰাংগনা এখন দেশৰ কাৰণে কেনেকৈ হেতি ত্যাগ দিব সন্তানে কি ভাবিব ডাঙৰ হৈ আহিব ডাঙৰ হৈ পেলাই তোমাক বোলে যায় তুমি কয় যোৱা যে ইউটিউবাৰবিলাক সুবিধা লৈছে সুবিধা নহয় ইয়াৰ পুৰুষে 10 জনী নাৰীৰ লগতো সন্তুষ্ট হ'ব নোৱাৰে হেতু মতা নেপালি লোকৰ মতাটোহে এজনী ছোৱালী থকা মতাটোহে তই পালিগে আৰু তাৰ আগতো দুটা তিনটা মানৰ তই সংখ্যা ধ্বংস কৰিছ নাপাই নহয় এইবিলাক কৰিবলৈ তোৰ মা দেউতাৰে নেচাই নেকি এইবিলাক ভিডিঅ' সত্যজিৎ বৰাই যিখন টাটা পাঞ্চ চলাই আছে সেইখনৰ গাড়ী নাম্বাৰটো হৈছে AS2TAF3266 আৰু সেইখন গাড়ী চলাই তেখেতে পলাতক অৱস্থাত আছে আৰু সেইখন গাড়ীকে লৈ এতিয়া ভিডিঅ' বনাই আছে আপোনালোকে এটাই কথা কৈছে যে মোৰ মানুহজন বৰ্তমান তাইৰ ওচৰতে পলাই আছে আৰু তাই সম্পূৰ্ণ জানে যে তাই পলুৱাই ৰাখিছে মোৰ মানুহজনক আজি গোটেই অসমতে এটাই কথা চৰ্চিত হৈ আছে চৰ্চিত নহ'বনো কেলৈ এগৰাকী বিৰাংগনা এগৰাকী দেশ ৰক্ষক যিগৰাকী নেকি এখন দেশৰ কাৰণে আজি ত্যাগ কৰিব পাৰে তেনেকুৱা এগৰাকী নাৰী মানে এগৰাকী ছোৱালীৰ পৰা নাৰী বুলিয়ে কৈছোঁ আৰু এতিয়া এগৰাকী নাৰী অসমৰ কাৰণে বিৰাংগনা যাক সেই বিৰাংগনা দেশৰ নাৰী আজি গোটেই অসমতে জনপ্ৰিয় হৈ আছে আজি মানে একেষাৰ কথাকে আজি প্ৰতিটো বাতৰিতে পাই আছোঁ অকল কুহি অৰ্থাৎ পাপৰি কলিতা নামটো হঠাতে মই পাহৰি গৈছিলোঁ আচল নামটো হৈছে পাপৰি কলিতা এনেকুৱা এটা সাংঘাতিক কাম কৰিলে আমি ভবাও নাছিলোঁ যে এগৰাকী ইউটিউবাৰ মানুহে ইমান এটা মানে সামান্য মগজ লৈ পেলাই ঘূৰি থাকিব এটা মানে ঠেক মনোবৃত্তি মগজৰ মানুহ বুলি আমি ভবা নাছিলোঁ এগৰাকী তেনে ছোৱালী বুলি আমি ভবা নাছিলোঁ সকলোবিলাক ইউটিউবাৰে যে তোমাক সুবিধা লৈছে সেইটো কেতিয়াও নেভাবিবা কাৰণ এখন সংসাৰ ভাঙি পেলোৱাটো জুই লগাটো আটাইতকৈ মহাপাপ মই কৈছোঁ মহাপাপ তুমি যিটো কাম কৰিছা যে কুহি একদম মহাপাপ কাম কৰিছা এখন ঘৰ মানুহে পাতি দিয়ে এটা মন্দিৰ এখন ঘৰ মানে এটা মন্দিৰ দুজন মানুহৰ মিলা প্ৰীতিকে থাকিব পাৰে কিন্তু তিনিজন মানুহ মিলা প্ৰীতিকে কেতিয়াও থাকিব নোৱাৰে তুমি ভুল সিদ্ধান্ত ল'লা এটা ভুল বিচাৰ লৈ পেলাই এটা ভুল সিদ্ধান্ত লৈ পেলাই আছা সেইকাৰণে কোৱা মোৰ মতামত দিবলগীয়া একো নাই বুলি কোৱা কাৰণ তুমি মেইন বস্তুটোৱে পাই গ'লা আৰু কি লাগিছে তোমাক আৰু তুমি তোমাৰ ক'বলগীয়া কি থাকে তুমিতো ক'বলগীয়া একোৱেই নাই এতিয়া তিলঙে ঘূৰি ফুৰা আৰু মানুহজনক লৈ পেলাই লোকৰ মানুহজনক লৈ পেলাই লাজ নালাগে তোমাৰ লোকৰ ঘৰ সংসাৰ এখন ভাঙি শেষ কৰি দিছা গোটেই ঘৰ সংসাৰ খাই দিছা তুমি নাপায় কুহি তুমি তেনেকুৱা কাম কেতিয়াও নকৰিবা লোকৰ ঘৰখন এখন ঘৰ পাতিবলৈ মানুহৰ বহুত দিন লাগে কিন্তু ভাঙিবলৈ এটা দিনো নালাগে সেইটো জানিবা আৰু সেই ঘৰখন তুমি পাতি দিব লাগে নে তুমি ভাঙি দিব লাগে এবাৰ চিন্তা কৰি চাবা অকল যে তোমাৰ গাতে অকল দুখ আছে সেইটো নহয় সত্যজিৎ বৰাৰ গাত আটাইতকৈ বেছি দুখ আছে কাৰণ সত্যজিৎ বৰাই এগৰাকী জীয়ৰী ছোৱালীক কি ধৰণেৰে ফুচলাই প্ৰলোভন দি বিয়া পাতিব লাগে তেওঁ সেইখিনি গুণ লগত আছে সেই গতিকে পাইছে এজনী ছোৱালীক এনেকৈ ফুচলাই পেলাই লৈ যাবলৈ আচলতে তাইও এগৰাকী উপযুক্ত ছোৱালীয়ে ফুচলাই আছে বুলি ক'লেও ভুল হ'ব বাৰু সেইটো বাৰু ভুল হ'ব এগৰাকী উপযুক্ত ছোৱালী তাই দেশৰ কাৰণে বিৰাংগনা বোলে এখন দেশ ৰক্ষা কৰিব কি পাৰিব তাহাঁতে এটা ঘৰ ৰক্ষা কৰিব নোৱাৰিলে এখন ঘৰ পাতি থ'ব নোৱাৰিলে যেতিয়া তেনেহ'লে এখন ঘৰ ৰক্ষা কৰিব নোৱাৰি সিহঁতে কেনেকৈ বিৰাংগনা এখন দেশৰ কাৰণে কেনেকৈ সিহঁতি ত্যাগ দিব যদি এইটো বস্তু যে ইয়াতে সিহঁতক দেখা গৈছে সিহঁতক প্ৰমাণ পোৱা গৈছে যে সিহঁতি ত্যাগ দিব নোৱাৰে এখন দেশৰ কাৰণে কি যুঁজিব অকল সেই চৰকাৰী পইচাকেইটাৰ কাৰণে মৰিলে নহ'ব নহয় মানুহে সেইটো ভাবিলে নহ'ব যে অকল চৰকাৰী পইচাকেইটাৰ কাৰণে মৰিলে নহ'ব তুমি নিজৰ স্বাৰ্থৰ কাৰণে চিন্তা কৰিলা অকল এখন ঘৰ যে এগৰাকী সৰল সহজ মহিলাৰ কি হ'ব পাৰে এগৰাকী সৰল সহজ মহিলাৰ কি দৃশ্য হ'ব পাৰে তুমি সেইটো এবাৰো চিন্তা নকৰিলা তাহাঁতৰ ঘৰখন ভাঙিলে তাহাঁতৰ ঘৰখন মৰিশালি যেন এটা হ'ব মৰিশালি যেন এটা অৱস্থা হ'ব সেই কথাটো তুমি এবাৰো চিন্তা কৰি নাচালা তাহাঁতৰ সন্তানে কি ভাবিব ডাঙৰ হৈ আহিব ডাঙৰ হৈ পেলাই তোমাক কি বুলি ভাবিব তোমাক কি বুলি ক'ব তুমি এবাৰো চিন্তা কৰি নাচালা তোমাক একেবাৰে মই কৈছোঁ নিৰ্লজ্জ ছোৱালী বুলি ক'লোঁ এইকাৰণে কাৰণ এখন ঘৰ ভাঙিবলৈ তোমাৰ লাজ লগা নাই কোৰ্ট মেচ কৈছোঁ বুলি তুমি নিজ মুখেৰে ভিডিঅ'ত প্ৰকাশ কৰিলা ভিডিঅ' ৰেকৰ্ডিং আমি সকলোৱে পাই আছোঁ আৰু সেইবিলাক যেতিয়া শ্বেয়াৰ কৰিবলৈ যায় তুমি কয় যোৱা যে ইউটিউবাৰবিলাক সুবিধা লৈছে সুবিধা নহয় ইয়াৰ সুবিধা বুলি নকয়
এই অসমত এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ ধৰিছে যি নেকি তোমালোকে ৰক্ষাহে কৰিব লাগে। এই ঘটনাত তোমালোকে আৰু অকণমান উৎসাহ দিছা। আজি এতিয়া প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী জীয়ৰী ছোৱালীয়ে সেইটো লাইনকে ল'ব মানে তোমালোকে এয়া ৰাস্তা দেখাইছা, এটা মানে ভুল ৰাস্তা পথটো তোমালোকে দেখাই গৈছা। আৰু সত্যজিৎ বৰা বিশেষকৈ এইজনৰ গাত আটাইতকৈ দুখ, আটাইতকৈ ভুল সেইজনৰ গাত, যিজনে নেকি নিজৰ পত্নীগৰাকীক ইমান বছৰ ভাল পাই বিয়া পাতিলে। 10 চনত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক হয় আৰু 18 চনত তেওঁলোকৰ বিবাহ পাশত আবদ্ধ হয়। কিন্তু বিবাহ পাশত আবদ্ধ হৈ বেছি দিন নাথাকিলেই নিতিকিলে আৰু এতিয়া কুঁহি নামৰ ছোৱালীজনী যিজনী নেকি কোৰ্ট মেৰেজ কৰিছোঁ বা বিবাহ পাশত আবদ্ধ নতুনকৈ হৈছে, তেওঁলোকে বিবাহ হৈছে। কিন্তু তাৰ পিছৰ পৰ্যায়টোত কি হ'ব, সেই ল'ৰাটোৱে যে একেজনী ছোৱালীৰ লগতে যে সুখী হৈ থাকিব সেইটো কিন্তু তুমি ভুলতো নেভাবিবা। যি পুৰুষে এগৰাকী মহিলাৰ লগত সন্তুষ্ট হৈ থাকিব নোৱাৰে, সেই পুৰুষে 10জনী নাৰীৰ লগতো সন্তুষ্ট হ'ব নোৱাৰে, সেইটো ভুল কথা। আৰু তুমি নেভাবিবা আজি তুমি প্ৰেমৰ জালত পৰি আজি তুমি পাহৰি গৈছা, তুমি আজি আত্মহাৰা হৈ গৈছা যে মৰম দিছে বুলি। সেয়া মৰম বুলি নকয়, ল'ৰাটোৱে সেয়া উপভোগহে কৰিছে। ইজনী মহিলা কিমান তোমালোকে চোৱাচোন ভিডিঅ'ত কি বুলি কৈছে, এখন ঘৰ খাই দিছে, এখন ঘৰ মানে ভাঙি চিঙি দিছে, কিমান অন্তৰত সাও দিছে, তোমাক গৰিহণা দিছে, তুমি গৰিহণা পাত্ৰ। গোটেই অকলে এগৰাকী মহিলাই তোমাক গৰিহণা দিছে সেইটো নহয়, গোটেই অসমবাসীয়ে তোমাক আজি গৰিহণা দিছে। ভিডিঅ' ইটোৰ পাছত সিটো তোমাৰে ভিডিঅ' শ্বেয়াৰ হৈ আছে। সঁচা কথা ক'ব গ'লে গোটেই সম্পূৰ্ণ ইউটিউবাৰবিলাকে অকল তোমাকে এতিয়া টাৰ্গেট কৰি লৈছে। কিয়নো টাৰ্গেট বুলি নাভাবিবা, সেইটো টাৰ্গেট বুলি ক'লেও ভুল হ'ব। মানুহে বেয়া পোৱা কামটো গৰিহণা কামটো তুমি কৰিছা, তুমি যিটো প্ৰথম আৰম্ভণি তুমিয়ে কৰিছা। তেওঁলোকে তোমাক বদনাম কোনেও উলিওৱা নাই, তোমাক কোনো বদনাম উলিওৱা নাই, তুমি নিজৰ বদনাম নিজে উলিয়াইছা, নিজৰ স্বভাৱ চৰিত্ৰটো নিজে উদঙাই দিছা। ভাবিছিলোঁ কুঁহিয়ে ইমান ধুনীয়া ধুনীয়া কথা কয়, তোমাৰ ভিডিঅ' মই সদায় চাই থাকোঁ, তোমাৰ ভিডিঅ' ভাবিছিলোঁ ইমান ধুনীয়া কথা কয় ছোৱালীজনী, তাইৰ মনোভাৱবিলাক, তাইৰ মনৰ কথাবিলাক ইমান ধুনীয়াকৈ কয়, তেওঁ সঁচাকৈয়ে বৰ মানে ক্লিয়াৰ ছোৱালী এনেকৈ বুলি ভাবিছিলোঁ। কিন্তু তেনেকুৱা নহয়, তোমাৰ দুটা ৰূপ আছে, দুটা ৰূপ। এজন পুৰুষে তোমাক ইমান মৰম দিলে বুলিয়ে লোকৰ এৰহা বস্তুটো তুমি ব্যৱহাৰ কৰিবানে? তুমি লোকৰ জোঠা চেলেকি ফুৰিবানে? তুমি সেইটো ভাবিবাচোন, এবাৰ ভাবি চাবা। তোমাৰ ঘৰখন আজি পাতিছা, কাইলৈ যদি হয়তো তোমাৰ ঘৰখনো ভাঙি যাব পাৰে। তেনেকুৱা এজন পুৰুষে তোমাৰ ঘৰখনো ভাঙি তছনছ কৰিব পাৰে। তেতিয়া কিন্তু তোমাৰ ওচৰত কোনো উত্তৰ নাথাকিব, তুমি তেতিয়া কাকো কান্দি চিঞৰি একো লাভ নাপাবা। সেইকাৰণে সময় হওঁতেই তুমি বুজি উঠা আৰু সময় হওঁতেই এখন ঘৰ ভাঙি নেপেলাবা, গম পাইছা? তুমি নিজৰ যিটো তোমাৰ ভুল আছে সেই ভুলটো তুমি স্বীকাৰ কৰি লোৱা, নহ'লে তোমাৰ নিজৰে ক্ষতি হ'ব। এজনী ছোৱালী তোমাৰ ভৱিষ্যত আছিলে, তোমাৰ ঘৰখনে ভাবিছিলে চাগে ধুনীয়াকৈ বিয়া দিম, চাকৰিয়াল ছোৱালী, ধুনীয়াকৈ বিয়া দিম, ভাল এটা উপযুক্ত প্ৰাৰ্থী বিচাৰি পেলাই উপযুক্ত ল'ৰাৰ হাতত তোমাক গতাই দিম, এদিন তোমাক ভালকৈ বিয়া দিম, এনেকুৱা কিছুমান মনোবৃত্তিয়ে হয়তো ভাবিছিলে। ঘৰখনৰ মানুহে তোমালোকৰ ঘৰখনৰ মানুহে তোমাৰ কথা ইমানখিনিলৈকে ভাবিছিলে। কিন্তু আজি তুমি সেইখিনিও সপোন সাকাৰ কৰি পেলালা। আজি তোমালোকৰ ঘৰখনে ফূৰ্তিত আছেনে, বিশ্বজিতৰ ঘৰখনে ফূৰ্তিত আছেনে? বিশ্বজিত যিজন অচিনাকি হয় নাজানো আৰু, পুলিচৰ ৰূপত সেয়াও মানে কামত নাই আৰু, পুলিচৰ ৰূপত নাই আৰু, একদম নিৰ্লজ্জ মানুহ এজন। এজনী জীয়ৰী ছোৱালীতকৈ মই এতিয়া চাব গ'লে এই পুলিচজনৰ গাত ভুল হয়। বিশ্বজিত বুলি কয় যে, বিশ্বজিত বৰাৰ গাত বেছি ভুল। তেওঁ নিজৰ পত্নীৰ লগত ইমান দিন থাকি মৰম জগাব নোৱাৰিলে, আজিলৈকে বুকুত ল'ব নোৱাৰিলে এগৰাকী পত্নীক, তেনেহ'লে তোমাক যে বুকুত ল'ব বহুত দূৰৰ কথা। তুমি বিশ্বাসেই নকৰিবা, এনেকুৱা মানুহৰ লগত দুদিনমানৰ কাৰণে ফূৰ্তি কৰিব, তোমাৰ লগত ফুৰিব মেলিব, আকৌ বেলেগক চকু পেলাব, তেতিয়া তোমাৰ অন্তৰখন ভাঙি তেনেকুৱা হয়, এবাৰ ভাবি চাবা। আৰু সেইকাৰণে কওঁ, আমিও বৈবাহিক মহিলা, আমি কিছু কথা আমি বুজি পাওঁ, মানুহৰ দুখ মৰম সকলোবিলাক বুজি পাওঁ। সেইকাৰণে এইখিনি কথা মই আজি ক'ব পাৰিছোঁ মোৰ ভিডিঅ'ৰ যোগেদি। আৰু যদি মোৰ কিবা এটা ভুল হৈছে নহয়, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। যদি মোৰ ভুলো হৈছে, আজি মই পৰহি দিনাখন এটা কুঁহি ভিডিঅ' দিছে,
মই চাইছোঁ তাই শ্বিলঙত গৈছে শ্বিলঙত কি অকলে অকলে ফুৰি ফুৰিছে নেকি কওকচোন আপোনালোকে কওকচোন বন্ধু বান্ধৱীসকল কি শ্বিলঙত কি অকলে অকলে ঘূৰি ফুৰিছে নেকি শ্বিলঙৰ বজাই বজাই যে গৈছে ইফালে সিফালে ফুৰিবলৈ গৈছে কি অকলে ঘূৰিছে নেকি গাড়ীখন কাৰ পিছে সেইটো আপোনালোকে লক্ষ্য কৰিবচোন আপোনালোকে যে বহুত ধুনীয়া ধুনীয়া কমেণ্টটো দিছে কিছুমানে আপোনালোকে ছাপোৰ্ট কিয় কৰে এনেকুৱা নিৰ্লজ্জ এনেকুৱা ছোৱালীক যিজনী ছোৱালীয়ে নেকি আজি বহুত ভুল কৰিছে আজি এতিয়া অসমৰ ভিতৰত মানে এগৰাকী নামী ছোৱালী আছিলে বাৰু আগতে তাই ধুনীয়া ধুনীয়া ভিডিঅ' দিছিলে মই মানি লৈছোঁ আগতে ধুনীয়া ধুনীয়া ভিডিঅ' দিছিলে কিন্তু এতিয়া যিখিনি কাণ্ড কৰিছে তাই এতিয়া যিখিনি কৰিছে এগৰাকী সৰল সহজ ইমান মৰমত কৈছে তাই যে অকণমান বুজা পোৱালৈ আহিব লাগে বুলি ইমান ধুনীয়াকৈ সৰল মনেৰে কৈছে তেনেকুৱা এগৰাকী নাৰীক বুজি পোৱা নাই তেনেকুৱা এগৰাকী ছোৱালীক আপোনালোকে যে ইমান হেৰি ছাপোৰ্ট কৰিছে ভিউজ দিছে লাইক কমেণ্ট কৰিছে ইমান ধুনীয়া ধুনীয়াকৈ কিন্তু ভাল ভাল ভিডিঅ'বিলাকত আপোনালোকে কিন্তু লাইক কমেণ্ট নকৰে যি ভাত খোৱা শাক খোৱা কথা আমি কোনে শুনে এনেকৈ বুলি কয় কিন্তু সেইখিনিয়ে ভাল যদিও এই যে লোকৰ মতা পলাই যোৱাজনী আৰু বেয়া গম পাইছে লোকৰ মতা মানুহ এটা লৈ গৈছে লগত চুৰ কৰি পেলাই আপোনালোকৰ লাজ লগা নাই মতা চুৰণি নহয়নে সেইজনী বাৰু আপোনালোকে সেই মানুহক লাইক কমেণ্ট খুব কৰিছে তেনেকুৱা মানুহক আপোনালোকে জানো ছাপোৰ্ট কৰিব লাগে আপোনালোকে এবাৰ নিজে ভাবি চাবচোন আপোনালোকৰ প্ৰজন্মবিলাক ক'লৈ গৈ আছে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি সেইটো কৰিব যায় আপোনালোকে ভাল পাবনে কোনোবা বৈবাহিক বিবাহ পাকৰ আবদ্ধ হৈ থকা পুৰুষ এজনৰ লগত যদি আপোনাৰ ছোৱালী পলাই যায় আপোনাৰ ল'ৰাই যদি তেনেকুৱা এজনী ছোৱালী লৈ আহে আপুনি কি বুলি ক'ব তেতিয়া আপোনাৰ ঘৰখনত যদি তেনেকুৱা এটা পৰিস্থিতি হয় আপোনালোকে কি বুলি ক'ব আজি সেই মানুহগৰাকীৰ লগত এনেকুৱা এটা ঘটনা হৈছে বা সেই মানুহগৰাকী এইখিনি পৰিস্থিতি মুখামুখি হৈছে তাইহে জানে যে অন্তৰৰ দুখখিনি কিমান কি কৰিব মানে কেনেকৈ মানে বুকুতে লৈ পেলাই কিমান কষ্টকৈ আছে সেইটো তাই জানে ভুক্তভোগীয়ে নাৰীয়েহে জানিব এগৰাকী মহিলাইহে বুজি পাব মহিলাৰ দুখ মৰম বুজিব লাগে কেতিয়াও এই অন্তৰত শিল এচপা ভৰাই এনেকৈ মানে কঠোৰ হ'ব নাপায় সদায় নাৰীৰ শত্ৰু বুলি কয় যে সেইষাৰ কথা কেতিয়াও হ'ব নালাগে নাৰীৰ অন্তৰখন সদায় কোমলকৈ ভাবিব লাগে সদায় মৰমীয়াল হ'ব লাগে মোৰ ঘৰখন যেনেকুৱা অন্য ঘৰখনো তেনেকুৱাই সঁচাকৈ মৰম চেনেহ মাজ একেডাল এনাজৰীডাল যে বান্ধ খাই থাকে সেই এনাজৰীডাল আপোনালোকে যাতে ছিঙি পেলাবলৈ সাহস নকৰে যাতে বাহিৰা মানুহে আগপোৱা কামটো কোনে কৰিছে সত্যজিৎ বৰাই কৰিছে আজি ঘৰখন এনাজৰীডাল ছিঙি তেওঁ বাহিৰলৈ ওলাই গৈছে আজি নিজৰ পত্নীক আপুনি বুলি সম্বোধন কৰিছে নিৰ্লজ্জ কৰবাৰ আপুনি বুলি সম্বোধন কৰিছে আগতে দেখোন তুমিকে ধুনীয়াকৈ লগতে আছিল এতিয়া কিহৰ আপুনি হৈ গ'ল এনেকৈ হৈ গ'ল সৰু ছোৱালী পাই পেলাই এতিয়া আপুনি হৈ গ'ল লাজ লগা নাই ইমান ডাঙৰ বয়সস্থ মানুহ এজনে সেইটো কাম কৰিবলৈ অকণো লাজ লগা নাই এজন পুলিচ বিষয়া হৈ পেলাই সেইটো কাম কৰিবলৈ যায়নে নে অন্যক নকৰিবলৈ সেই বেয়া কামটো নকৰিবৰ কাৰণে আপোনালোকে ৰক্ষা কৰিব লাগে আপোনালোকে তাৰ মুখামুখি হ'ব লাগে নে আপোনালোকে সেইটো কাম কৰি দেখাব লাগে আপোনালোকে নিজেই জানিব লাগে সেইবিলাক কথা আপোনালোকক আৰু ক'বলৈ নাই আমি এতিয়া সাধাৰণ গাঁৱৰ এগৰাকী সাধাৰণ মহিলা হৈ পেলাই এইখিনি যে ক'বলগীয়া হৈছে আপোনালোকে ভাবিব যে এজনীয়েনো কি জানিছে অলং ভলং বকিছে এনেকৈ বুলি ক'ব আপোনালোকে যদি শুনে মোৰ ভিডিঅ'টো যদি দেখে ক'ব যে এজনীয়েনো কি বৰ গাঁৱলীয়া একো নাইকিয়াজনী বুলিব চাল বাকনি নাইকিয়াজনী কি অলং ভলং বকিছে এনেকৈ বুলি ক'ব কিন্তু সেইটো কথা নহয় মানুহে এগৰাকী সাধাৰণ ঘৰৰ মানুহৰ জ্ঞান থাকে কিন্তু আপোনালোকৰ জ্ঞান বিবেক এইটো নাই বুলি ভাবি লৈছোঁ সঁচাকৈয়ে নাই আপোনালোকক একোৱেই নাই মাল মগজ সেইকাৰণে আজি এখন ঘৰ ভাঙি একদম থানবান কৰি দিছে আপোনালোকে সেই মহিলাগৰাকীলৈ আপোনালোকৰ অলপো বেয়া লগা নাই পুহিয়ে এতিয়াও ফূৰ্তিত ভিডিঅ' কৰি আছে এতিয়াও শ্বৰ্ট ভিডিঅ' দি আছে এতিয়াও ধুনীয়া ধুনীয়া ভিডিঅ' শ্বিলঙত ফুৰিছে গাড়ীখন লোক লৈ ফুৰিছে এইফালে কৈ আছে যে আমি ফুৰিবলৈ আহিছোঁ লগৰ ছোৱালীৰ লগত ক'তা লগৰ ছোৱালী চিন চাপেই নাই দেখোন আমি ভিডিঅ' চাই আছোঁ ন তোমাৰ কেলৈ মিছা কথা কৈ ঘূৰি ফুৰিছা লাজ লগা নাই তোমাৰ সেনেকুৱা কথা ক'বলৈ মুখত শোভা নিদিয়ে তোমাৰ আৰু তুমি যিমানেই ভালকৈ নোখোৱা যিমানেই ভালকৈ নাথাকা তোমাৰ কিন্তু এইকণ সন্মানো নাথাকিব সময়ত সেইটো জানিবা কুহি তোমাক কৈছোঁ আৰু সত্যজিৎ বৰা বুলি কয় যে সেইজনকো কৈছোঁ আজি গৰু চুৰ ধৰি ফুৰে যে সেইজনকো কৈছোঁ গৰু চুৰ ধৰি পইচা তুলি ফুৰে যে সেইজনকো কৈছোঁ মই সেইজনো এজন কম নহয় নিজৰ মানুহজনীকে আজিলৈকে ভালকৈ বুজি নাপালে লোকৰ ছোৱালীজনীক কি ভালকৈ বুজিব কি ভালকৈ ৰাখিবহে মই জন্মৰ পৰা ইমান বছৰ আমি দেখিছোঁ শুনিছোঁ সেই অনুপাত অভিজ্ঞতাবিলাকৰ কথা কৈছোঁ আমি দেখিছোঁ শুনিছোঁ কোনবিলাক পুৰুষে কি কাম কৰিব পাৰে কিমান ওপৰলৈ উঠিব পাৰে কেনেদৰে পুৰুষ সকলোবিলাক একেই নহয় এনেকুৱা পুৰুষৰ পৰা ছোৱালীবিলাক সাৱধান তেওঁলোকে খালত গৈ ভৰি দিবগৈ দৰকাৰ নাই আৰু নিজৰ ভৰিত নিজে কোঠা মাৰিবলৈও দৰকাৰ নাই আৰু এইষাকে মই ক'লোঁ আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব সকলো বন্ধু বান্ধৱীসকলে আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম।